একদম A1 বুজিছা যাবা একদম A1 বনাইছ বে নেজানো আৰু দেই A1 হৈছে নে এইটোৱে হৈছে যিমানখিনিলে পাৰিছো সিমানখিনিলে ভাল কৰিবলৈ চেষ্টা কৰিছো আৰু কিন্তু আজিলৈকে যোনে যোনে মোৰ দোকানৰ ঘুগুনি পকৰি খাইছে চবেই 10ৰ ভিতৰত 10 দিছে নিৰ্মালী প্লাজাত খোৱা নিচিনা লাগিছে বে ৱাহ মোৰ বাহিৰেও মানে আৰু কোনোবা ছোৱালী আছে আমাৰ গাঁৱত ঘুগুনি পকৰি বিক্ৰী কৰা নহয় বে নিৰ্মালী প্লাজা মানে আমাৰ টাউনত যে নতুনকৈ খুলিছে 5 ষ্টাৰ হোটেলখন সেইখনৰ কথা কৈছোঁ আকৌ আমাৰ ইয়াত আকৌ 5 ষ্টাৰ হোটেল কাহানি খুলিলে এমাহ মানে হ'ল দেখোন বে গমেই নাপাওঁ নি তই যেতিয়াৰ পৰা সেইখন খুলিছে তেতিয়াৰ পৰা ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ গোটেইবোৰ আমাৰ তাতেই হৈ আছে গম নাপাওঁ দেই মই পুনা পুনা মা মাতিছিলা নি শুনিয়ে আছ দেখোন চাওঁ এইফালে আহ নুঠিবই নি আজি ইমান দেৰিলৈকে শুই আছে যে নে 1 জানুৱাৰী দিনা দেৰিলৈকে শুলে গোটেই বছৰটো শুবলৈ পাম বুলি দেৰিলৈকে শুই আছে হে বাৰীৰ পৰা টেঙা এটা আনগে যা পকামূৰীয়া টেঙা এই মোৰ ঠাণ্ডাখনত টেঙা আকৌ কেলে যাচোন যা মুঠাটো বৰ বেয়াকে টিংটিঙাই আছে এটা চাইড নেমু পানী অকণকে খাই দিওঁ খালী পেটতে লাষ্ট ডিচেম্বৰ মূৰত উঠিলেগে মানে সেইটো কথা সেইকাৰণে দেৰিলৈকে শুই আছে সেইটা কথা নহয় অকল খোৱা বদনামকে নিদিবি ঠাণ্ডা কেনেকুৱা পৰিছে দেখা নাই ঠাণ্ডা সোমালে পায় ৰাতি গম পাইছো দিয়ক ৰাতি খোজকেইটা দেখিয়ে গম পাইছিলো ৰাতিপুৱা যে কিবা এটা ওলাবগে বছৰ প্ৰথম দিনাই এনো এইবোৰ হ'ব লাগেনে পইচা বিচাৰি কোনোবা আহিছে হয় ছাৰ আহিছে 20 লাখ টকা আছিলে বোলে ইনভেষ্ট নামটো কিবা গোবৰ্ধন ভূঞা আচ্ছা 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 ভূঞা ডিলাৰৰ মালিক তেখেতৰ 20 লাখ আছিলে গম পাওঁ 40 লাখ দি পঠিয়াই দিয়া ৰেগুলাৰ কাষ্টমাৰ বুজিছা তেখেতৰ লগত লেনদেন চলিয়ে থাকে কেইটকা হ'ল বে জবা ঘুগুনি 4 প্লেট 40 টকা আলু চপ 4টা 40 টকা 80 টকা হ'ল এইটো ল টকা 2000 নাৰায়ণে দিবলৈ কৈছে তোক 2000 টকা আকৌ কেলে 80 টকাহে হৈছিলে তহঁতৰ লচোন ল বে নাৰায়ণে দিছে তোক লগৰ বুলি এইকেইদিন আমাৰ কোম্পানী পুৰা প্ৰফিটত চলি আছেতো সেইকাৰণে ফূৰ্তিতে দিছে তোক দোকানৰ কাৰণে বজাৰ অলপ কৰি ল'বি জানুৱাৰী প্ৰথম দিনাই দিছোঁ এনেকৈ ল থৈ দে তেতিয়াহ'লে ইমান জোৰ কৰিছ যদি বেলেগৰ পৰা হ'লে এনেকৈ নলওঁ আকৌ মই দেই ইমান মৰমত দিছ তই লগৰ বুলি লৈছোঁ আৰু তহঁতৰ কোম্পানীটোৰ নাম কি দিয়া আৰু লোৱা কোম্পানী এই কোম্পানীৰ কথা পাতিবলৈ বেলেগকৈ এদিন আহিম ৰ বছৰ প্ৰথম দিনটোতে লাভ এইবাৰ গোটেই বছৰটো এনেকৈ পইচা আহিব যেন পাইছোঁ আইঅ ঈশ্বৰ এইফালৰ ডাল ছিঙি যাওঁ কৰিছে দেখোন বৰ বেয়াকৈ ধৰিছে দেই এইটো চাইডে সেইকণ চোলাই খাওঁতেনো কি ইমানকৈ পাক লাগিলে হয় মথাটোৰ ভিতৰ চাইডে ভাতুৰ মাৰি আছে এটা চাইডে ধৰি থাকিবলগীয়া হৈছে যে মা নেমু পানী খায়ো ভাল পোৱা নাই নে অকণমানো হ'ব ৰ ভাল হ'ব তিতাকে চাহ পানী এবাটি খাই দিয়ে নেকি দেচোন দে ডাঙৰকৈ এবাটি আন আজি এনো ই মোক আলপৈচান ধৰি থাকিবলগীয়া হ'ব লাগেনে আজিৰ পৰা বিজনেছটোহে ভালকৈ ধৰিব লাগিছিলে হৈছে আৰু এনেকৈ আজি মোৰ দোকান খোলা ভাবি থাকিম কিবা এটা হ'বগে কিবা এটা ইফালে বৰলীয়ে প্ৰথম কুকুৰা ডাকতে গ'লেই চাগে দাঁত উলিয়াই দোকান খুলিবলৈ নহ'ব এইভাগে হ'লে মই তাইক জিকিবলৈ নোৱাৰিম কাহানিও মুঠতে আজি আটা পকৰীয়ে হওক বা লাই শাকৰ পকৰীয়ে হওক যি হকে বনাই হ'লেও আজি দোকান খুলিবই লাগিব নহ'লে গোটেই বছৰটো মই এইভাগে লিংলাং কৰোঁতেই যাব আজি বৃহস্পতিবাৰ দিনটোতেইনো 1 জানুৱাৰী পৰিব লাগেনে বছৰটো প্ৰথম দিনা ৰাতিপুৱা সাঁজ বিলাহীয়ে মাছে বনাই খাম বুলি জল্পনা কল্পনা কৰি আছিলোঁ অত দিনৰ পৰা গৈ থৈ এয়াহে হ'ল বহি থাকিবলৈ সময় নাই আকৌ এতিয়া যিহে হ'লেও ভাতকেইটা দিয়া পটাপট নিয়ালা নহয় কালি চোৱক ডাঙৰ পাতিহাঁহ এটা যিকেইটা আছে আজি চুচি বাচি গোটেইকেইটা বজাৰত দি থৈ আহোঁগৈ ঘৰত কোনোবাহে আছিলে মই দেখি নোপোৱা হ'লে গমেই নাপালেহেঁতেন হাঁহ আছে নে নাই মোক চুপতি মাৰি থাকিবলৈ নালাগে 9টা বজাৰ আগত ওলাই যাব লাগিব মই খাই বৈ বৰ এনে অফিচলৈহে যায় আৰু 9টা বজাৰ আগত ওলাই যায় বাৰীত শাক পাত এটা নাই লাই শাক কেইডালৰ চিকুটি খাওঁতে এদাই হ'ল শাক এটা আনি দিবলৈ নোৱাৰে কি সিজাই দিওঁ মই এতিয়া ৰাতিপুৱাই উপায় নাই আৰু বছৰ প্ৰথম দিনটো হ'লেও যি হ'লেও আজি কেনেবাৰ ওচৰলৈকে যাওঁ সিহঁতৰ বাৰীৰ পৰা আনোগৈ বৰলাই 4 খিলামান নেমু পানী এইবোৰ একো কামৰ বস্তু নহয় চাহপাত সৰহকৈ দিয়া কোলা পানীকণহে 1 নম্বৰ খাই দিয়া লগালগ মথা কামনি নাইকিয়া হৈ গৈছেগে কেনেবাই শুনা এই বাবাটোৰ মাক আহিছে পায় মই পিছফালে আছো বুলি কৈ দেচোন
চিঞৰি থাকিবলৈ নোৱাৰো মই এতিয়া। ক'ত হয় মানুহজনী? ইয়াত আহ বহি। কি হ'লেও বাই, মানুহজনী বৰ আধা মৰা ৰস পম নাইকিয়াজনী গোটেই লাগিছে যে। কালি ডিচেম্বৰ বেছিকে খালি হপায়। মিছা কথা নকওঁ বাৰু, তেনেকুৱাই। কিহলে থিয় হৈ আছনো? বহ। এতিয়া নবহো আৰু বুজিছ। এজনে বজাৰলৈ যাবলৈ ওলাইছে, 2 মিনিটত ভাত বনাই দিবলৈ কৈছে মোক। বেয়া নাপাওঁ যদি তহঁতৰ বাৰী পাই বৰলাই 4 কিলোমান দেচোন, আলু এটা সৈতে গপাই দিওঁগে। আমাৰ বাৰী লাইকেইডাল চিকুটি খাওঁতে অকল ঠাইকেইডালহে আছেগে। সৌপুনা যাচোন, বাবাটো মাকক লাই পাত 4 কিলোমান আনি দেগে। থাকোঁতে শুকান মাছ কেইটামান আছে, কালি আনি থোৱা মাছো 2 পিচমান আছিলে। আজি আকৌ বাৰটো নিমিলিলে নহয়, বৃহস্পতিবাৰ নহয় জানো, সেইকাৰণে শাক বিচাৰি আহিবলগীয়া হৈছে ৰাতিপুৱাই। নহ'লে বাৰু মোৰ এনেকে ৰাতিপুৱাই কাৰো ঘৰলৈ শাক পাত বিচাৰি যোৱা অভ্যাস নাই। হয়। তহঁত দুটা দিনক দিনে ধুদুৱা আৰু কাম নাইকিয়া হৈ গৈ আছ দেই। তেনেকে কৈছে আকৌ দতিয়ে। জানুৱাৰী খানাটো খুৱাম বুলি দেখোন আপুনি আগতে কৈ থৈ দিছিলে, সেইকাৰণেহে আহিছো। কিবা অহা দেখি বেয়া পাইছে নে কিনো? সেইয়া এনেই নাই কোৱা নহয় মই, ধদুৱাহেঁত অকল খোৱা কথা, সেইটো কথা নাই কোৱা মই। আগতে জানুৱাৰীত গাহৰি নহ'লে ছাগলী কিবা এটা কাটই। এইবাৰ একো নকৰিলি যে সেইবোৰ, নে পইচা পাতি ইনকাম কৰিবলৈ মন নোযোৱা হ'ল? বেছি হ'ল পইচা তহঁতৰ। ছোৱালী মানুহজনী হৈ জবাই পইচা ইনকাম কৰিবলৈ আগবাঢ়ি গৈছে, আৰু তহঁত দুটা অ'ত ত'ত ফকটীয়া মাৰি খাই ফুৱাৰ বাহিৰে আৰু বেলেগ কাম নোহোৱা হ'ল আৰু তহঁতৰ। দৌতি দেখোন বে, দৌতি দিনক দিনে ডেকা হৈ গৈ আছে যে। কি খাইছে হয়? আমাকো শিকাই দিব আকৌ, কি খালে ইমান ডেকা হয়? বোৱা ভাত, বৰালি মাছ, ঔটেঙা, গাহৰি মাংস, মাটিমাহ শাক, পাতি হাঁহ, বেত গাছ আৰু কেৰেলা ভাজি। দিনে 3 সাঁজকে খাবি, এইভাগেই থাকিবি। আবে ডেকা হৈ থকা ঔষধহে বিচাৰিছিলো, আপুনি দেখোন জম নগলে পঠিওৱা ঔষধহে দিলে। আগতকৈও বেছি ফিতাহী হ'ল আপুনি দৌতি। বছৰটো প্ৰথম দিনাই লিংলাং কেইটা মুখ কেইখনহে দেখিবলৈ লাগে নে? এই বছৰটো ভালেই নেযাব যেন পাইছো। বহুত দিনৰ মূৰত আহিছে আজি এইকেইটা। এনেই নাহে, আহিছে যেতিয়া কিবা এটা কাণ্ড কৰিবই। চাই থাক, সেইকাৰণে আহিছেতো নকওঁ। কিনো নতুন বছৰডাল আহিছে এইবাৰ ভগৱানে জানে আৰু। ৰাতিপুৱাৰ পৰা অকল মাইকী মানুহৰ কাম, লাই মূলা উঘালিবলৈ আহিবলগীয়া হৈছে। তাকো বেলেগলেও নহয়, যাকে দেখিবলৈ মন নাযায় তাক খোৱাবলৈ ছিঙিবলগীয়া হৈছে। মাথা মাৰি আছো দোকান খুলিবলৈ, কৰিবলগীয়া হৈছে এইবোৰ। বিনামূলীয়া শাক খাবলৈ পাই তেল ফাটিছে। এই মাজনীও কমতি নহয়। কোৱাৰ লগে লগে কৈ দিলেই হয় মাথা কামুৰিছে এতিয়া ছিঙিবগে নোৱাৰো বুলি, আকৌ মোক পাকঘৰৰ পৰা উলিয়াই পঠিয়াইছে শাক পাত ছিঙি দিবলৈ। লাই শাকৰ লগতে কাহানি বা নিগনি মৰা ঔষধ মিহলি কৰি পঠিয়াম। প্ৰথম জানুৱাৰীৰ দিনাই বিষ খুৱাই মাৰি পেলাম আকৌ, চিনি পোৱা নাই? হৈছে আৰু আজি দেই। লাই শাক 4 কিলোমান চিঙোতেনো ইমান পৰ লাগে নে? শাকনি বাৰীলে যাতকে নেযায় চাগে ন? নকয়গে চাগে সেইবোৰ কাম, সেইকাৰণে ইমান দেৰি লাগিছে আকৌ। ৰচোন লাই পাত কেইখিলা সিজিবলৈ কিমান সময় লাগিছেনো? নিবি আৰু চৰুত দিবিগে, সিজিবই লগে লগে। আমাৰ বাৰী লাই এনেও কোমল, সেই খাবাও হয়। সেই বাবাটো বাপেকৰ কাৰণেহে চিন্তা হৈ আছে আকৌ। 2 মিনিটতে সিজাই দিবলৈ কৈছিলে, এতিয়া 2 মিনিট বাদেই দে, 20 মিনিট হ'লগে আৰু। আহিছে। বৰ গাদিয়া দে তই, ইমান পৰ লাগে নে লাই পাত 4 কিলোমান আনোতে? আমাৰ লাই শাকত গোটেই পোকে ধৰিছে। আপোনালোকৰ বাবাটোৱে আকৌ যি টি বস্তু নাখায় যে, পোক গুচাই আনোতেই দেৰি হ'ল আকৌ। দেখিছ তাৰ কাণ্ড, লোকক শাক পাত দিবলৈ পালে খুব ভাল পায় সি। পোক গুচাই আনি দিছে হেও। তই অকল নি জবাংকে ধুই কেৰাহীত দিহে দিবগে লাগে। লগ এখিলা, 2 খিলা, 3 খিলা, এইয়া 4 খিলা। ইমানেই আৰু নাই? আপুনি 4 খিলাহে খুজিছিলে। যাওক, একেবাৰে পোক চোক বাচি মজাকে আনি দিছো, সিজাই খাবগেহে লাগে। কি হ'ব আৰু সেইডালৰ এনেকে? ফোনটো ৰিচিভ নকৰে নহয় পটককে, নে উঠাই নাই নে কিয়ে নে? দোকান নুখুলে যদি তাৰ গাড়ীতে মজাকে গৈ ঘাটৰ পৰা এপাক মাৰোগে। নিজৰতো পিকনিক চিকনিক নাই, লোকৰ পিকনিকবোৰকে চাই আহোগে। হেল্ল', কি হ'ল? বা নিউ ইয়েৰ বুলি ফোন এটাও নাই যে? মলিনে জীয়াই আছ হয় তই? নকবি আৰু বুজিছ, আধা মৰা হৈ আছো। ৰাতিপুৱাৰ পৰা মাইকী মানুহৰ কামবোৰ কৰি থাকোতেই গৈছে আজি নতুন বছৰ। চোতাল ঘৰ হোৱাৰ পৰা একেবাৰে শাকনি বাৰীৰ পৰা লাই শাক অনালৈকে কামেই নধৰা মোৰ। এতিয়া আকৌ চৰুত। বাবাটোৰ লগত এনেও তাই পুতেকৰ আহি যোৱা নিমিলে, তাতে ৰাতিপুৱা কাম কৰি থাকোতে শাক খুজিবলৈ আহিছে। ক'ত খং উঠিব লোৱা? অকল জানো আজিয়ে নিছে তাই? কিমান খোৱালো আমাৰ বাৰী শাক। ধনিয়া পাত সদায় নিয়ে বুলি ক'লেও বেয়া নহয়, লফা শাক 2-3 দিনৰ মূৰে নিয়ে বুলি ক'লেও বেয়া নহয়, হ'লেও পেট নভৰে।
দিয়া নামেই নোলায় শেষত ইমানবোৰ শাক পাচলি বিক্ৰী কৰি থকা হ'লেও তেল নিমখৰ খৰচখন ধুনীয়াকৈ ওলাই থাকিলেহেঁতেন ভালেই হ'ল অকল চাৰিখিলা দিলে পদুমি একো এটা নোকোৱাকৈ টুকু 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 পোনালে ঘৰলে তেতিয়াহ'লে ব'ল এনেই থকাতকৈ এপাক ঘাটৰ পৰা আহোঁগে নিজে পিকনিক নাখালেও মনটো ভাল লগাই আনোগে আজি নেযাওঁগে নেকি একদম মন নাই বুজিছ তাতে মা ভাগৰ গাটো বৰ এটা ভাল নাই তেওঁ ঘৰৰ পৰা ওলাই আহিলি যদি আহ নহ'লে আমাৰ ঘৰলৈ আজি মুঠতে পিছবেলালৈ হ'লেও কিবা এটা নিবই লাগিব দোকানত বুজিছ জানুৱাৰীটো এনেকৈ উকা কৰিব নোৱাৰি ঠিক আছে তেতিয়াহ'লে গৈছোঁ ৰহ ই চালা দিনক দিনে বৰ চিকটা হৈ গৈ আছে দেই সদায় গাড়ীখনত ক'বলৈ যাম যাম বুলি আজি দুসপ্তাহমানেই হ'ল গাড়ী ওলাই ননা যিমানে পইচা হৈছে সিমানে বেছি চিকটা হৈছে ওলাই যাওঁ বুলি ফোন কৰি ভুলে কৰিলোঁ ঘুগুনি গাড়ী পিছে পিছে আকৌ চিঞৰাব আজি মোক নেলাগে আকৌ সেই চাৰিখিলা লাই পাতকে ইমান নোপোৱাকৈ নোখোৱাকৈ থকা নাই নহয় জপনা মুখতে থৈ আহিছোঁ ক'ৰবালৈ যাবলৈ ওলোৱা সময়তে লাজ পাওঁ ৰ সৌপোনা কুকুৰ বৰ তেলে ফাটিছে তোৰ ঐ সৌপোনা চাওঁ এফালে গৈছোঁ ৰ'ব দুখনকৈ গাড়ী থাকিও এনেই বহুৱাই থৈ দিবলগীয়া হৈছে ভাল কামত খটুৱাবলৈ পৰা নাই মই বাদ বাকী বাদ দি এইখন ভাড়া মৰা গাড়ীকেই কৰি পেলাওঁ নি মই মাৰিম ভাড়া এইখন কোনোবাই বিচাৰিলে ভাড়ালৈ দি দিম ঘুগুনি পকৰি দোকান খুলি নিজে বনাবলৈ নেজানিলে চব মিছা গম পোৱা গ'ল আৰু গৈছোঁ আজি কাইলৈৰ ভিতৰতে মুঠতে কৰিব লাগিব কিবা এটা হেষ্ট নেষ্ট কি হ'ল ইমানকৈ চিঞৰি আছিলে যে বাহিৰত কিবা এটা চিন্তা কৰি আছিলোঁ মই চিন্তাবোৰ অকলে অকলে কৰি থকাতকৈ দুইটা একেলগে কৰোঁ আহ মানে কথা এটা ভাবিছোঁ ঘুগুনি পকৰি সেইবোৰ মই সদায় সদায় বনাই থাকিবলৈ নোৱাৰোঁ গম পাইছ নহয় এইকেইদিনতে এদিন দোকান খুলিলে আকৌ 3 দিনলৈ বন্ধ কৰি থ'বলগীয়া হৈছে তাকে চিন্তা কৰি আছিলোঁ ময়ো এনেকেনো ক'ত দোকান চলিব সেইকাৰণে কথা এটা ভাবিছোঁ উপায় এটা উলিয়াইছোঁ কি উপায় শাক পাচলি বিক্ৰী কৰিবলৈ পাৰিবি শাক পাচলি শাক পাচলি মই ভাবিছোঁ তই শাক পাচলি বিজনেছত ধৰিলেই ভাল হ'ব ঘৰৰ বাৰীত দেখোন নাই নাই বুলি ক'লেও নেমুৱে জলকীয়া থাকেই ফিছাৰীত মাছো থাকে মাছকেইটা দেখিছচোন এনেই ইয়ে এচালনি মাৰি মাৰি নিওঁতেই শেষ হয় তাতকৈ তই যোনদিনা শাক পাচলি বিক্ৰী কৰিবলগীয়া নাথাকে সেইদিনা মাছকে লৈ যাবি বুদ্ধিটো বেয়া নহয় তেতিয়াহ'লে আজিৰ পৰা আৰম্ভ কৰি দে নে কি কৰিয়ে দিওঁ আৰু লোকক ফ্ৰীতে শাক পাত খুৱাই থকাতকৈ বিক্ৰী কৰি 2 পইচা ঘটি অনাই লাভ তেতিয়াহ'লে মই বাৰীত থকা ডাঙৰ ডাঙৰ মূলাকেইটা উভালি আনোগে আৰু দেই ভাল বুদ্ধি এটা উলিয়ালে ৰাইজক ঘৰৰ পদূলি মুখে মুখে যদি শাক পাত যোগান ধৰিবলৈ পাৰোঁ কোনে কিনি নাখাবহে মোৰ পৰা বিজনেছ বেয়াকৈ জমিব এইবাৰ হ'লেও দেই ল'ৰা মানুহৰ লগত বৰ হলি গলি কৰা ভাল নহয় আজি প্ৰথম দিনা দিছে বুলি ল'লে যেনিবা আৰু এদিন তেনেকৈ এনেই পইচা দিলে নল'বি আপুনি এনেই বেছিকৈ চিন্তা কৰে সেইকেইটা মোৰ লগৰ ল'ৰাহে সৰু পৰা দেখোন জানোৱেই সিহঁতক পইচা দিছেহে মোৰ পৰা নিয়া নাই নহয় লোকচান হৈছে যদি সিহঁতৰহে হৈছে মোৰনো কি লোকচান হৈছে যাওঁ কাষ্টমাৰ আহি ৰৈ আছেহি চাগে দোকানৰ সন্মুখতে যা বেছি গধূলিলৈ নাথাকিবি দেই ককাইৰ লগতে গুচি আহিবি জানুৱাৰীৰ পৰাই আৰম্ভ কৰিয়ে দিওঁ আৰু বুজিছে মই দত্ত হ'লচেল ষ্ট'ৰৰ লগত কথা পাতিলোৱেই প্ৰথমবাৰ আধা পইচা দি বাকীলৈও আনিবলৈ পাৰিম তাৰপিছত যেতিয়া গোটেইখিনি কাপোৰ বিক্ৰী কৰাৰ পিছত মজাকৈ লাভ এটা ওলাব তাৰপিছত পইচা দিম চিন্তা কৰি থাকিবলৈ সময় নাই ভাত পানী খাই দুইটাই যাওঁৱেই ব'লক এনেকুৱা দিনত চাদৰ মেখেলাৰ লগতে গম চোলাও বিক্ৰী কৰিবলৈ পাৰিম যিবোৰকে নহওক বুলি ভাবি আছিলোঁ সেইবোৰে হ'বলৈ গৈ আছে গম পাইছিলোঁ এদিন যে এইগৰাকীয়ে কাপোৰৰ বিজনেছত ধৰিবলৈ উকাব বুলি পকৰি দোকানখনকে চম্ভালিবলৈ নোৱাৰিলে কি কাপোৰৰ বিজনেছ কৰিব বাৰু 26 চনটো অশান্তিত পাৰ হ'ব এবাৰ গম পোৱা গ'ল আৰু ঘুগুনি পকৰি দোকানত তই মূলা কেইটা উঠাই ল'লি যে আজিৰ পৰা এইটোৱে হ'ব মোৰ বিজনেছ নতুন বছৰত নতুন বিজনেছ আৰম্ভ কৰিলোঁ মানে মূলা বেপাৰী অকল মূলাই নহয় চব পাব মোৰ দোকানত আজি প্ৰথম বুলি মূলাকেইটাকে যাত্ৰা কৰিছোঁ ব'ল যোৱাই নাই নি তহঁতি এই পোনে ঠেলিবলৈ লৈছোঁ আৰু মই নহ'লে কাইলৈ পৰা যাম নেকি গৈ দে আকৌ তয়ো আজি প্ৰথম দিন নহয় জানো নে লাজ কৰিছ মূলা বিকিবলৈ একো নহয় যা গধূলিলৈ মই কিবা এটা ব্যৱস্থা কৰি দিম তহঁত দুটালে ব'ল বিপ্লৱ ব'ল সোনকালে মূলা বিক্ৰী কৰি আহি ঘাটৰ পৰা এপাক আহিমগৈ দুইটাই ব'ল তেতিয়াহ'লে ব'ল লগা আকৌ চিঞৰটো লগা